সুনীল গগৈৰ যি হত্যাকাণ্ডৰ ৰহস্যখন ঢকুৱাখানাৰ সেই হত্যাকাণ্ডৰ শেহতীয়া তথ্য আমি জনাব বিচাৰিছোঁ দৰ্শকসকলক। ঘটনাৰ দুদিন পূৰ্বে সুনীল গগৈয়ে সলনি কৰিছিল ফোন নম্বৰ 30 আৰু 31 মেত এটা এয়াৰটেল নম্বৰলৈ পৰা সুনীল গগৈৰ ফোন আৰু সুনীল গগৈয়ে ফোন কৰিছিল এজন সতীৰ্থলৈ। সেই নম্বৰ আহি পৰিছে NKTVৰ হাতত। শেহতীয়া তথ্য আমি জনাইছোঁ এই মুহূৰ্তত। সুনীল গগৈয়ে ফোন অফ কৰিছিল প্ৰথমতে আৰু ফোন অফ কৰাৰ পিছত শেহতীয়াকৈ এটা এয়াৰটেল নম্বৰৰ পৰা এজন সতীৰ্থলৈ ফোন কৰিছিল সুনীল গগৈয়ে। ঢকুৱাখানাৰ যি চাঞ্চল্যকৰ ৰহস্যঘন হত্যাকাণ্ড সেই হত্যাকাণ্ডৰ শেহতীয়া নতুন মূৰ NKTVৰ হাতত আহি পৰিছে সুনীল গগৈৰ নতুন ফোন নম্বৰ। ঘটনাৰ দুদিন পূৰ্বে সুনীল গগৈয়ে সলনি কৰিছিল ফোন নম্বৰ, সেই খবৰ আমি ইতিমধ্যে জনাইছোঁ। লগতে 30 আৰু 31 মেত এটা এয়াৰটেল নম্বৰৰ পৰা সুনীল গগৈয়ে ফোন কৰিছিল এজন সতীৰ্থলৈ। শেহতীয়া বিগ ব্ৰেকিং নিউজ আমি জনাইছোঁ দৰ্শকসকলক। যি ঢকুৱাখানাৰ চাঞ্চল্যকৰ ৰহস্যঘন হত্যাকাণ্ড সেই হত্যাকাণ্ডৰ ক্লু এতিয়া আৰক্ষীয়ে বিচাৰি পোৱা নাই আৰু CIDক ইতিমধ্যে সমগ্ৰ দায়িত্ব দিয়া হৈছে তদন্তৰ। আৰু উল্লেখনীয়ভাৱে চিহ্নমুণ্ডও এতিয়ালৈকে বিচাৰি পোৱা নাই আৰক্ষী। আৰু শেহতীয়াকৈ কেতবোৰ তথ্য আৰক্ষীয়ে প্ৰকাশ কৰিছিল যে ঘটনাৰ দুদিন পূৰ্বে কিছু কথাৰ তথ্য উদ্ঘাটন কৰিছে আৰক্ষীয়ে যে টকা উলিয়াইছিল 80,000 টকা ধেমাজিৰ পৰা উলিয়াইছিল জাহাংগীৰৰ সৈতে সুনীলে একেলগে একে ঠাইতে একে সময়তে দুইজনৰ ফোন লোকেশ্যন পোৱা হৈছে। আৰু তাৰ পিছতে 31 মেত ফোন অফ কৰিছিল জাহাংগীৰে আৰু তাৰ পিছত 30 মেত অৰ্থাৎ তাৰ পূৰ্বৰ দিনটোত সুনীল গগৈয়ে কৰিছিল ফোন অফ। তেতিয়াৰ পৰা কোনো ধৰণৰ সংযোগ নাছিল সুনীলৰে। আৰু তাৰ পিছত 2 জুনত সংঘটিত হৈছিল সেই ভয়ংকৰ ৰহস্যঘন চাঞ্চল্যকৰ হত্যাকাণ্ড। তাৰ পিছতে আৰক্ষীয়ে প্ৰায় 16 দিনলৈকে ভাবি আছিল যে সেয়া সুনীল গগৈৰ মৃতদেহ। সুনীল গগৈৰ চিহ্নমুণ্ডৰ সন্দৰ্ভত অব্যাহত ৰাখিছিল তদন্ত আৰক্ষীয়ে, কিন্তু তাৰ পিছত পোহৰলৈ আহিছিল যে জাহাংগীৰ হুছেইনৰহে আছিল সেই মৃতদেহ। আৰু শেহতীয়াকৈ উল্লেখ কৰা হৈছে এই প্ৰসংগ যে সুনীল গগৈৰ যি ঢকুৱাখানাৰ চাঞ্চল্যকৰ হত্যাকাণ্ড NKTVৰ হাতত সুনীল গগৈৰ নতুন নম্বৰ 30 আৰু 31 মেত যি দুদিন পূৰ্বে সুনীল গগৈ সলনি কৰিছিল ফোন নম্বৰ আৰু তাৰ পিছত এটা এয়াৰটেল নম্বৰৰ পৰা এজন সতীৰ্থলৈ ফোন কৰিছিল সুনীল। আমি ফোন লাইনত সংযুক্ত হৈছোঁ এই মুহূৰ্তত ঢকুৱাখানাৰ আমাৰ সাংবাদিক পুলকৰ সৈতে। পুলক, আপোনাৰ কাষলৈ এই মুহূৰ্তত আহিছোঁ যিহেতু নতুন মূৰ আৰু NKTVৰ হাতত সেই ফোন নম্বৰ আহি পৰিছে, তথ্য আহি পৰিছে যে এটা এয়াৰটেল নম্বৰৰ পৰা সতীৰ্থলৈ ফোন কৰিছিল সুনীলে। কি জনাব শেহতীয়া তথ্য পুলক? চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে ঢকুৱাখানা কাণ্ডৰ। আৰু এই মুহূৰ্তত NKTVৰ হাতত পৰিছেহি সুনীল গগৈৰ যি শেহতীয়া ফোন নাম্বাৰ ঘটনা সংঘটিত হোৱা অৰ্থাৎ 1 জুনৰ দুদিন পূৰ্বে যি এটা নম্বৰ সুনীল গগৈয়ে লৈছিল নতুনকৈ তেওঁ সংযোগ হৈছিল সেই নাম্বাৰটোৰ সৈতে। সেই এয়াৰটেল নাম্বাৰটো হৈছে 99,575,11127। এই নতুন নাম্বাৰটো ঘটনা সংঘটিত হোৱাৰ দুদিন পূৰ্বে সুনীল গগৈ নতুন নাম্বাৰটো ব্যৱহাৰ কৰিছিল বা তেওঁ এই এয়াৰটেলৰ পৰা এই নতুন চিমটো সংযোগ লৈছিল। আৰু এই নাম্বাৰটো পুৰা 30 আৰু 31 মেত দুদিনকৈ অৰ্থাৎ তেওঁৰে এজন সতীৰ্থলৈ ফোন কৰিছিল নতুন নাম্বাৰটো, যিটো নতুন নাম্বাৰ হৈছে 99,575,11127। এই নতুন নাম্বাৰটোৰ পৰা 30 আৰু 31 মেত সুনীল গগৈয়ে তেওঁৰে এজন সতীৰ্থলৈ ফোন কৰিছিল আৰু দুবাৰকৈ ফোনত বহুতো কথা তেওঁ উল্লেখ কৰিছিল।